My dear students, welcome to my class. Here I am Prasenjit. Today I am going to discuss translation SSLC Seva question papers from 2008 to 2012. Part 3 হয় এইটো। ইয়াৰ আগতে মই পাৰ্ট 1 আৰু পাৰ্ট 2 1998 পৰা 2007 লৈকে আলোচনা কৰিছিলোঁ। আজি আমি 2008 পৰা 2002 SSLC পৰীক্ষাত অহা ট্ৰান্সলেশ্যনখিনি আলোচনা কৰিম, লগতে এক্সপ্লেনেশ্যনো কৰিম। পাৰ্ট 1 আৰু পাৰ্ট 2ৰ লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া থাকিব, প্ৰয়োজন অনুসাৰে চাই ল'ব পৰা যাব। লেট আছ বিগিন। SSLC 2008 পেপাৰটোত আছিলে নাম্বাৰ 1টো বেলি পূবত উঠে আৰু পশ্চিমত মাৰ যায়। এইটো যদি আমি ইংৰাজীলৈ অনুবাদ কৰোঁ তেতিয়া হ'ব দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট এণ্ড ছেটছ ইন দ্য ৱেষ্ট। এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ বাক্য হয়। নাম্বাৰ 2টো আছিল তোমালোক এতিয়া কি কৰি আছা। এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত আমি কৰিব লাগিব। কি কিৱাৰ্ডটোৰ আমি কুৱেশ্যন ৱাৰ্ড এটা বিচাৰি ওলাব লাগিব, হোৱাট। তাৰপিছত কি হ'ব, বিভাগটো আৰ ইউ ডুইং নাও। হোৱাট আৰ ইউ ডুইং নাও। নাম্বাৰ 3টো আছিল আমি সদায় নদীৰ পাৰত ফুৰোঁ। এইটো কি হ'ব, আমি মানে উই, সদায় মানে অলৱেজ, ৱাক অন দ্য ৰিভাৰ বেংক। উই অলৱেজ ৱাক অন দ্য ৰিভাৰ বেংক। নাম্বাৰ 4 ছোৱালীজনীয়ে গান গাই আছে। এইটো হ'ব দ্য গাৰ্ল ইজ ছিংগিং। নাম্বাৰ 5টো আছিল তুমি গাড়ী চলাব পাৰানে। তেতিয়া কি হ'ব, কেন ইউ ড্ৰাইভ এ কাৰ, কুৱেশ্যন মাৰ্ক হ'ব। নাম্বাৰ 6টো আছিল তেওঁৰ ভাগৰ লাগিছে। ইয়াৰ ইংৰাজী অনুবাদটো হ'ব হি ইজ টায়াৰ্ড। নাম্বাৰ 7 ল'ৰাটোক বুদ্ধিয়ক যেন লাগে। এইটো ইংৰাজী অনুবাদটো হ'ব দ্য বয় ছিমছ টু বি ইণ্টেলিজেণ্ট। নাম্বাৰ 8 আছিলে যোৱা মাহত মই তিতাবৰলৈ গৈছিলোঁ। পাষ্ট ইনডিফিনিট টেন্সত হ'ব। এইটো উত্তৰটো হ'ব আই। ভাৰ্বটোক যোৱা ইংৰাজী গোৰ পাষ্ট ফৰ্মটো ৱেণ্ট। ক'লৈ গৈছিলোঁ, তিতাবৰলৈ। টু তিতাবৰ কেতিয়া গৈছিলোঁ, যোৱা মাহত, লাষ্ট মান্থ। আই ৱেণ্ট টু তিতাবৰ লাষ্ট মান্থ। নাম্বাৰ 9টো আছিল তাত মোৰ মাক দেউতা থাকে। এইটো কি হ'ব, মোৰ মাক দেউতা মানে মাই পেৰেণ্টছ লিভ দেয়াৰ। নাম্বাৰ 10টো তেওঁলোক তাত জন্মৰ পৰাই আছে। তেওঁলোক মানে দে হেভ বিন দেয়াৰ চিন্স দে ৱেৰ বৰ্ণ। SSLC 2009 পেপাৰত আছিল এটা পেৰাগ্ৰাফ আছিলে। সেই পেৰাগ্ৰাফটো আমি অসমীয়া পেৰাগ্ৰাফটো ইংৰাজীলৈ অনুবাদ কৰিব লাগে। পেৰাগ্ৰাফটো আছিলে এনেধৰণে, আজি দেওবাৰ, আমাৰ দেউতাও ঘৰত থাকিব, তেখেত চৰকাৰী চাকৰিয়াল। মই আৰু মোৰ ভাইটি আজি চিৰিয়াখানা চাবলৈ যাম। যোৱাকালি আমি দেউতাৰ পৰা অনুমতি বিচাৰিছিলোঁ। তেখেতে ক'লে আৰু কোনোবা যাব নেকি। মই ক'লোঁ যে
আমাৰ লগত অইন কোনো নাযায়। আমি দুয়োজন একেলগে যাম। তেতিয়া দেউতাই ক'লে, ইনভাৰ্টেড কমাৰ ভিতৰত আছে, তেনেদৰে যাব নোৱাৰা। মই তোমালোকক গাড়ীৰে লৈ যাম। এই পেৰাগ্ৰাফটোৰ ইংৰাজী অনুবাদ হ'ব এনেধৰণে, টুডে ইজ ছানডে, আৱাৰ ফাদাৰ অলছ' উইল বি এট হোম, হি ইজ এ গভৰ্ণমেণ্ট এমপ্লয়ী, মাই ব্ৰাদাৰ এণ্ড আই শ্বেল go to visit the zoo today. Yesterday we sought permission from father. He said, will anyone else go with you? I told that no one else go with us. We two would go together. Then father said, inverted comma ভিতৰত হ'ব, you cannot go like that. I shall take you by car. Inverted comma close. SSLC 2010 পেপাৰত আছিলে, নাম্বাৰত আছিলে ৰাজীৱ আৰু মই একে শ্ৰেণীতে পঢ়োঁ। লিখি হ'ব, ৰাজীৱ এণ্ড আই ৰিড ইন দ্য ছেম ক্লাছ। নম্বৰ 2, ৰাজীৱৰ দেউতাক আমাৰ শিক্ষক। ৰাজীৱছ ফাদাৰ ইজ আৱাৰ টিচাৰ। নম্বৰ 3, তেখেতে আমাক বিজ্ঞান শিকায়। তেখেতে ইংৰাজী কি হ'ব, হি। শিকায় ইংৰাজী টিচ, টিচটো কি হ'ব, টিচেছ। হি টিচেছ আছ ছায়েন্স। নম্বৰ 4, আজি মই স্কুললৈ যাব পৰা নাছিলোঁ। আই কুড নট go to school today. Number 5, মোৰ মাৰ অসুখ হৈছিল। My mother was ill. Number 6, মই ডাক্তৰ মাতিবলৈ গৈছিলোঁ। গৈছিলোঁ মানে past tense আছে, কি হ'ব, মই ইংৰাজী কি, আই। যোৱা ইংৰাজী কি, go, goৰ past form to went. I went to call a doctor. Number 7, আবেলি মই ৰাজীৱক লগ পাবলৈ গ'লোঁ। ইয়াৰ ইংৰাজী নম্বৰটো হ'ব, I went to meet ৰাজীৱ in the evening. 8, শ্ৰেণীত কি শিকোৱা হ'ল মই জানিব খুজিছিলোঁ। I wanted to know what had been taught in the class. Number 9, ৰাজীৱৰ দেউতাকে মোক সুধিলে, ইনভাৰ্টেড কমাৰ ভিতৰত আছে, আজি তুমি স্কুললৈ যোৱা নাই নহয়নে? ইয়াৰ ইংৰাজী অনুবাদটো হ'ব, ৰাজীৱছ ফাদাৰ ছেড টু মি, ইউ হেভ নট গন টু স্কুল টুডে, হেভ ইউ? নাম্বাৰ 10, মই তেখেতক ক'লোঁ যে মাৰ অসুখ। ইয়াৰ ইংৰাজী অনুবাদটো হ'ব, I told him that my mother was ill. Let us move to SSLC 2011. ইয়াৰ পেৰাগ্ৰাফটো আছিলে, ললিতা এজনী মেধাৱী ছাত্ৰী। এবছৰ আগতে তাইৰ মোমায়েকে এখন ইংৰাজী অভিধান তাইক উপহাৰ দিছিল। তেওঁ তাইক কৈছিল, এটা ভাষা শিকাত অভিধান এখন প্ৰয়োজনীয় আহিলা, নহয়নে? যদি তুমি নতুন শব্দ এটা পোৱা, অভিধানত শব্দটো চাবা আৰু তাৰ অৰ্থ আৰু ব্যৱহাৰ শিকিবা। অভিধান কেনেকৈ ব্যৱহাৰ কৰিব লাগে তেওঁ তাইক শিকালে। উপহাৰটোৱে সঁচাকৈ ললিতাক অনুপ্ৰাণিত কৰিলে। তেতিয়াৰে পৰা অভিধানখন পঢ়াৰ কোঠাত তাইৰ সংগী হৈ আছে। এতিয়া পৰীক্ষাৰ কাৰণে তাই খুব পঢ়ি আছে।
এই পেৰাগ্ৰাফটোৰ ইংৰাজী অনুবাদ হ'ব এনেধৰণে ললিতা ইজ এ মেৰিটৰিয়াছ ষ্টুডেণ্ট এ ইয়াৰ এগো her maternal uncle presented her with an English dictionary. He said to her, inverted comma ভিতৰত হ'ব, a dictionary is a requisite help in learning a language, isn't it? If you find a new word, look it up in the dictionary and learn its meaning and its uses. How to consult a dictionary, he taught her. The gift truly inspired Lolita. Since then, the dictionary has been her company in the reading room. Now, she has been preparing hard for the examination. Let us move to SSLC 2012. ইয়াৰ 1 নম্বৰ অসমীয়া চেণ্টেন্সটো আছিল সজ নাগৰিকসকল দেশ এখনৰ সম্পদ। ইয়াৰ ইংৰাজী অনুবাদ হ'ব গুড চিটিজেন্স আৰ দ্য এছেটছ অফ এ কাণ্ট্ৰি। বি দেশখনৰ উন্নতি তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰে। দ্য ডেভেলপমেণ্ট অফ দ্য কাণ্ট্ৰি ডিপেণ্ডছ অন দেম। চি ছাত্ৰ অৱস্থা হ'ল প্ৰস্তুতিৰ সময়। ইয়াৰ ইংৰাজী অনুবাদ হ'ব দ্য ষ্টুডেণ্ট লাইফ ইজ দ্য টাইম ফৰ প্ৰিপেৰেশ্যন। ডি এই সময়তে ছাত্ৰ ছাত্ৰীসকলে সজ অভ্যাসবোৰ অনুশীলন কৰা উচিত। ডিউৰিং দিছ পিৰিয়ড দ্য ষ্টুডেণ্টছ শুড প্ৰেক্টিছ গুড হেবিটছ। ই তেতিয়াহে তেওঁলোক ভৱিষ্যতে সুনাগৰিক হ'ব পাৰিব। দেন অনলি দে কেন বিকাম গুড চিটিজেন্স ইন ফিউচাৰ। এফ এই ক্ষেত্ৰত শিক্ষকসকলে ছাত্ৰ ছাত্ৰীক সহায় কৰিব পাৰে। এই বাক্যটোৰ ইংৰাজী অনুবাদ হ'ব ইন দিছ ৰেছপেক্ট দ্য টিচাৰ্ছ কেন গাইড দ্য ষ্টুডেণ্টছ। মাই ডিয়াৰ ষ্টুডেণ্টছ, আজি আমি 2012লৈকে SSLC পৰীক্ষাত অহা টেষ্ট কুৱেশ্যনখিনি আলোচনা কৰিলোঁ। ইয়াৰ পৰৱৰ্তী ক্লাছত মই 2013ৰ পৰা 2020লৈকে টেষ্ট কুৱেশ্যনখিনি আলোচনা কৰিম। থেংক ইউ, ষ্টে কানেক্টেড। আৰু পাৰ্ট 1ৰ লিংকটো ডেছক্ৰিপশ্যন বক্সত দিয়া থাকিব, প্ৰয়োজন হ'লে